এতিয়া চুৰ ডাঙৰীয়া চুৰ মহাশয় তোমাক সন্মান সহকাৰে কৈছো তুমি ভিডিঅ'টো চাই আছা প্লিজ 8টা ইনষ্টলমেন্ট যোগালী কাম কৰি 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 যেতিয়া তেওঁলোকে দিব নহয় মনত আঘাত লৈ মনত বৰ কষ্ট লৈ তেওঁলোকে যেতিয়া যোগালী কাম কৰি ইনষ্টলমেন্ট মাৰিব নহয় তই এটা কথা মনত ৰাখিবি তই যে মানে যিমান টকা তই ইনকাম কৰ যিমান বিলাহী গাড়ী লৈ তই মানুহৰ পকেট মাৰি ঘূৰি ফুৰ কিন্তু তই মানে মৌতৰ সময়ত তই মানে এনেকুৱা বেহালত মৰিবি নহয় এনেকুৱা বেহালত মৰিবি তেওঁলোকৰ এই আঘাত কষ্ট কিন্তু তোৰটো লাগিব তোৰ মানে একদম 14 সিঁড়িলৈকে মানে তই বগিব লাগিব তোক সেই কাৰণে মহাশয় ডাঙৰীয়া তোক অনুৰোধ জনাইছো অলপ দুখটো বুজি পোৱা যে যোগালী কৰি কৰি টমটমখন লৈছে ভিডিঅ' তই চাই আছ মোৰ ভিডিঅ' পুৰা ডিস্ট্ৰিক্টত ভাইৰেল হয় পুৰা সবে পায় মোৰ ভিডিঅ' তইও ভিডিঅ' চাই আছ তই একদম টমটমখন লাগিলে তই কৰবাত যদি নি তই গোপনে ৰাখিছ এনেকুৱা ভাল এখন ঠাইত টমটমখন পেলাই থৈ যোৱা প্লিজ হয়তো তই এনেকুৱা ব্যক্তিৰ টমটম ঘূৰাই আনি দিলে আমাৰ অনুৰোধত আমি সবে দোয়া কৰিম আমি সবে তোৰ কাৰণে দোয়া কৰিম হিও দোয়া কৰিব তাৰ মায়ে নমাজ পঢ়ি দোয়া কৰিব তাৰ মায়ে কান্দি আছে ঘৰত তাৰ দেউতাই হয়তো দোয়া কৰিব হয়তো আমাৰ অনুৰোধৰ পাছত যদি তই টমটমখন দি দিয়া আমাৰ ভিডিঅ'ৰ পাছত হয়তো তোৰ জীৱনলৈ আল্লাহ বেলেগ ৰাস্তা খুলি দিব হয়তো তোৰ কাৰণে প্লিজ অলপ দুখ বুজি পোৱা মানুহজনৰ অকণমান দুখ বুজি পোৱা ৰাতি 12টা বজাত আমি ভিডিঅ' বনাই আছো এই গোটেই আঘাত এই গোটেই কষ্ট তোৰ জীৱনত তই মৰাৰ আগ পৰ্যন্ত তই বুগি বুগি মৰিবি তই মানে হাগি বিছনাত মানে মানে গু খাই মৰিবি যদি আমাৰ ইমানখিনি কথা যদি ভিডিঅ' তই চাই থকাৰ পাছতো তই যদি অকণমানো তোৰ মনত যদি দুখ নাযায় তেতিয়াহ'লে তই এনেকুৱা বেহালত তই মৰিবি তোৰ মৰোতে কলিমা নচিব নহ'ব তোৰ কলিমা নচিব নহ'ব তোৰ এনেকুৱা চিষ্টেমত তই মৰিবি প্লিজ অনুৰোধ কৰিছো মহাশয় কৈছো তোক ডাঙৰীয়া বুলি কৈছো দি দে বেচাৰাহঁতে 12টা বজাত গৈ থানাত কেছ দি আহিছে এই যে তেওঁলোকে কষ্ট কৰি আছে প্লিজ তই টমটমখন দি দে আল্লাহ তোৰ কাৰণে ৰাস্তা দুৱাৰ খুলি ৰাখিব হয়তো আল্লাহ পৃথিৱীত জন্ম লোৱাৰ আগতে কিমান বছৰ আগত মৌলানাসকলে কয় নচিবত লিখি দি দিয়ে কোনে কিমান টকাৰ সম্পত্তিৰ মালিক বনিব কাৰ কপালত গাড়ী গুৰা কি থাকিব হয়তো আমালোকৰ দুৱা আমালোকৰ অনুৰোধৰ পাছত তোৰ দৰ্জা আল্লাহ খুলি দিব তোৰ ল'ৰা ছোৱালীক হয়তো আল্লাহ ভাল পথত নিব নহলে তোৰ ল'ৰা ছোৱালী এদিন চুৰ ডকাইত গুণ্ডা বনিব আৰু তই মৰিলে তোৰ কবৰত গৈ ল'ৰা ছোৱালীয়ে দুৱা কৰাৰ পৰিৱৰ্তে মানে মদ খাই ফুৰিব ল'ৰা ছোৱালীসকলে মদাৰী বনিব মদাৰী তোৰ ল'ৰা ছোৱালীসকলে অভিশাপ ল'ব নালাগে মানুহৰ আঘাত ল'ব নালাগে কিমান কষ্ট পাব যেতিয়া তেওঁ যোগালীৰ মছলা যেতিয়া উঠাব নহয় যোগালী যেতিয়া মছলা বনাব কুৰেৰে তেওঁৰ খৰিৰে দেখাই যেতিয়া কষ্ট পাব এই গোটেই আঘাত তোৰ ওপৰত পৰিব তোৰ পৰিয়ালৰ তোৰ 14 সিঁড়িৰ ওপৰত পৰিব কাৰণ এই যোগালী কৰি এই 8টা ইনষ্টলমেন্ট মাৰিব লাগিব ধন্যবাদ হুজাইবাসী ৰাইজ আপোনালোকে শ্বেয়াৰ কৰি দিব এই পৰিয়ালটো মানে বৰ এটা অসহায় হৈ আজি বৰদলঙৰ চিমলাই পথাৰৰ পৰা আজি আহিছে আমাৰ ইয়াৰ পীৰ বজাৰত মাহীয়েকৰ ঘৰৰ বাহিৰৰ পৰা হুজাই ডিস্ট্ৰিক্টৰ মাহীয়েকৰ ঘৰত আলহী খাবলৈ গৈ ৰাতি এসাজ ভাত খাই টোপনি গৈছিলে টোপনি যোৱাৰ পাছত বাহিৰৰ পৰা টমটম লৈ গ'ল এতিয়া হাহাকাৰ আজি যদি তেওঁলোকে অকণমান টকা পইচা মালিক হলে হয় ৰাতি 12টা বজাত আমিও ভিডিঅ' বনাব লগা নহয় বহুত মানুহৰ বহুত কিবা কিবি অঘটন ঘটে কিন্তু তেওঁলোকে অকণমান টকা পইচা আলা থাকে যাৰ বাবে তেওঁলোকে কেমেৰাত নাহে কাৰণ তেওঁলোকে মানে লাজ লাগে কিন্তু তেওঁলোকে এই বাইটি গৰাকী আসলতে একেবাৰে নিচলা নিৰহ যুৱক প্লিজ শ্বেয়াৰ কৰি দিব সকলোকে আহ্বান এইটো কৰিছো যে সকলোৱে যেনে এইটো সহযোগ কৰে আৰু গাড়ীখন বেচাৰা যোগালী হাজিৰা কাম কৰি আছে যোগালী হাজিৰা কাম কৰি থাকে সেইকাৰণে অলপ হেল্প কৰিব লাগে কৰবাত দেখা পালে বাইটিৰ লগত যোগাযোগ কৰিব বাইটিৰ নম্বৰ মই স্ক্ৰীনত দি দিছো টমটমৰ নম্বৰ প্ৰথমতে বাইটি কৈ দিব টমটমৰ নম্বৰটো কৈ দিয়াচোন বাইটি 132 ন এস কিবা নাই নেকি আগত আচ্ছা 122 122 হ'ল টমটমৰ নম্বৰ